সকলোৱে দেখি আছে নে পিপিটিটো? Yes, sir. ওকে লেটকে হেৰি কৰিলে বহুত দিগদাৰ দেই, লেটকে জইনিং হ'লে। Okay, today topic is Ayurveda. আমি লাষ্ট উইকত অলৰেডি এনে ব্ৰিফলি পঢ়িছো ন, আয়ুষৰ ভাগ কেইটা কি কি আছে নামবোৰ আমি পাইছো। তো আজি আমি পঢ়িম আয়ুৰ্বেদা। আয়ুৰ্বেদা মানে কি? What is the meaning of Ayurveda? Ayu means life, Veda means knowledge. Okay. The knowledge about life, right? Yes. যিটো আমাৰ চাৰক সূত্ৰ আছে, চাৰক সংহিতাত চাৰক সূত্ৰত 1/4 প্ৰথম অধ্যায়ৰ 4 নম্বৰ শ্লোকত তেখেত দিছেই, বুজাইছে অলৰেডি, that the science name Ayurveda is a distinct science which discuss about the happiness and sorrow and physical well-being and sickness along with the welfare and misery of human being. কিহৰ বিজ্ঞান বুলি বুজাইছে? আমাৰ সুখ দুখ শৰীৰৰ অসুখ বিসুখ সকলোৰ বিষয়ে কি দিছে? এই যে জ্ঞান, knowledge about this, about whole body. This Ayurveda is basically divided in 3 parts. Ayurveda তিনটা ভাগত ভাগ কৰা হৈছে। কি কি? The first is called Nara Ayurveda. নৰ মানে হৈ গ'ল আমাৰ শৰীৰ, মানুহৰ শাৰীৰিক অৱস্থা ওপৰত ভিত্তি কৰি যেটো প্ৰথমটো দিয়া আছে হেতু হৈ গ'ল নৰ আয়ুৰ্বেদা. That means it is associated with the physical state of human being. Okay. Then second is Sattva Ayurveda. The Sattva Ayurveda is associated with animals and birds. এই আয়ুৰ্বেদা হৈ গ'ল কাৰ ওপৰত ভিত্তি কৰি? animals জীৱ জন্তু আৰু চৰাইৰ ওপৰত। Then third is called Vriksha Ayurveda. Vriksha মানে basically গছ বুলি বুজো, হয় কি নহয়? It is the various plant, বিভিন্ন ধৰণৰ গছ গছনিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত হোৱা এই আয়ুৰ্বেদা। So Ayurveda is mainly divided in 3 parts. Okay. Now we'll go to the definition. According to Ayurveda, said that Samadosha Sama Agni Samadhatu Malakriyaha Prasanna Atmaindriya Mana Swastha Ikte Vidhyate. Etu hoy gol Susutra যেটো সংহিতা আছে তাৰে 15 নম্বৰ শ্লোকটো হৈ গ'ল 15 নম্বৰ অধ্যায়ৰ 48 নম্বৰ শ্লোকত কি কোৱা হৈছে? Samadosha Sama Agni Samadhatu Malakriyaha Prasanna Atma Indriyaha Manaha Swastha iti Abhidhyate. Eto ki dise? This is the definition about the health according to Ayurveda. So Ayurveda ki কৈছে যেতিয়া আমাৰ শৰীৰৰ Samadosha, Sama Agni, Samadhatu, Malakriha, এই তিনটা বস্তু যেতিয়া আমাৰ ইমব্যালেন্স হয় তেতিয়া কি হয়? আমাৰ শৰীৰত মন আত্মা কি নহয়? প্ৰসন্ন নহয়, আৰু তেতিয়া আমাৰ শৰীৰটো বিভিন্ন ধৰণৰ অসুখ হয়, ৰাইট? তো ইয়াত কি কৈছে? যেতিয়া আমাৰ তিনটা বস্তু ব্যালেন্স থাকিব, এটা কি হ'ব? আত্মা প্ৰসন্ন হ'ব, ইন্দ্ৰিয়ও
প্ৰচন্ন হ'ব আৰু তেতিয়া আমাৰ স্বাস্থ্যটো ভাল থাকিব এইটো হৈ গ'ল একৰ্ডিং টু আয়ুৰ্বেদা একৰ্ডিং টু WHO কি কৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন মেণ্টেল ফিজিকেল এণ্ড স্পিৰিচুৱেল মানসিক শাৰীৰিক আৰু আধ্যাত্মিক যেতিয়া সুস্বাস্থ্য থাকিব আৰু তাকে কোৱা হয় স্বাস্থ্য এজ পাৰ WHO so আমাক WHO নালাগে আমাক লাগে according to Ayurveda okay samdosha দোষা শব্দটো আগতে পাইছা নে দোষ ত্ৰিদোষ কোনো নাই পোৱা ত্ৰিদোষৰ বিষয়ে ত্ৰিদোষা হ্যাঁ স্যার বাতা পিত্ত কফা যেতিয়া আমাৰ শৰীৰত ত্ৰিদোষৰ যেতিয়া ইমবেলেন্স হয় কি বাত দোষা পিত্ত দোষা এণ্ড কফ দোষা বাত মানে কি কোনে ক'বা বাত মানে বাত মানে হৈছে বিষ আমাৰ শৰীৰৰ বিভিন্ন বাত মানে বিষ ওকে আৰু কোনোবাই কোৱাচোন কোনো নাজানে নেকি বাত বিষ শব্দ পাইছা বাত বিষ হয় স্যার বাত বিষ মানে জইন্ট পেইন যেতিয়া আমাৰ শৰীৰৰ জইন্টবোৰত বেমাৰ দেখা দিয়ে যাক আৰ্থৰাইটিছ বুলি কোৱা হয় কি নহয় তাক কি বুলি কয় অসমীয়াত বাত বিষ বুলি কয় বাত বিষ এটা বেলেগ বাত এটা বেলেগ ওকে যেতিয়া আমাৰ শৰীৰত বাতৰ মাত্ৰা বাঢ়ি যায় বাত মানে বেসিক্যালি এয়াৰ বতাহ বায়ু যেতিয়া আমাৰ শৰীৰত এক্সট্ৰা বায়ু কি হয় ইনটেক হয় যেতিয়া শৰীৰত এক্সট্ৰাকে বায়ু দেখা দিয়ে তেতিয়া আমাৰ কি হয় শৰীৰত বাত বিষৰ সৃষ্টি হয় ওকে মেইনলি যেতিয়া আমাৰ জইন্টছবোৰ চাবাচোন যেতিয়া এক্সট্ৰা এয়াৰ সোমাই যায় বা ভৰি যায় এতিয়া কি হয় বিভিন্ন ধৰণৰ ৰোগ দেখা দিয়ে আৰু তাকে বাত বিষ বুলি কোৱা হয় ঠিক তেনেকৈ যদি আমাৰ ষ্টমাকত হাৰ্টত লাংছত যদি এক্সট্ৰাকে এয়াৰ ইনটেক হয় তেতিয়াও আমাৰ বিভিন্ন ধৰণৰ ৰোগ দেখা যায় যেনেকৈ আমাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম হোৱা লাংছত বেছিকৈ এক্সট্ৰা বায়ু সোমালে উশাহ নিশাহত কষ্ট পোৱা হয় নাই So bath means basically bota. Okay. Ekeni koa hoise bath. Second to ki asile bata pitta. Pitta mane অগ্নি আৰু পানী অগ্নি আৰু পানী কি বুলি কোৱা হয় পিত্ত কি বুলি কোৱা হয় The pitta is mainly অগ্নি বুলি কোৱা পাৰা ষ্টমাকত আমাৰ কি থাকে এবিধ অগ্নি থাকে এসিড থাকে ৰাইট এই এসিডটো কি বুলি কোৱা হয় অম্ল হা অম্ল অগ্নি নহয় সেইটো ভাগটো বেলেগ হয় যেতিয়া আমি খাদ্য খাওঁ মুখেৰে খাদ্য খাওঁ সেই খাদ্যটো কলৈকে যায় আমাৰ পেটত যায় এই খাদ্যখিনি হজম কৰিবলৈ হলে এবিধ তাতে এচিডৰ সৃষ্টি হয় এই এচিডটোৰ কি নাম পাচক ৰস ৰসটো গম পাইছো ৰস বুলি জানো পাচক ৰস ডাইজেশ্যন জুচ মই যে এচিডটোৰ কি নাম সকলোৰে পেটত আছে কি নাই এচিডটো HCl digestive enzyme হা digestive enzyme ডাইজেস্টিভ এনজাইমে হয় দিস ইজ কল্ড হাইড্ৰক্লৰিক এচিড এচিডে কি কৰে আমি যিবোৰ খাদ্য খাওঁ সেইবোৰ গুৰি কৰিবলৈ বা গলিবলৈ সহায় কৰে বুজিছা দিস হৈ গ'ল মেইনলি পিত্ত পিত্তবোৰ পেটত পাবা আমাৰ পেনক্ৰিয়াছত পাবা লিভাৰত পাবা বহুত ঠাইত আছে কাৰোবাৰ আজিলৈকে ইনডাইজেশ্যনৰ প্ৰব্লেম হৈছে নে
মানে বদ হজম আজিলৈ কাৰো হোৱা নাই নেকি স্যাৰ হৈছে বদ হজম হৈছে, কেতিয়া ছাৰ। হয় জানেনে স্যাৰ যেতিয়া এমটি বদ ষ্টমাক হজম থকা হয় তেতিয়া বেছি হয় নেকি স্যাৰ হা এমটি ষ্টমাক থাকিলে বদ হজম হয় হয় স্যাৰ আৰু অভাৰ ইটিঙত হয় অভাৰ ইটিঙত কিয় হয় যেতিয়া মানে খাদ্যটো হজম নহয় অভাৰ হৈ যায় পেটত তেতিয়া হয় মানে যেতিয়া হজম নহয় মানে অভাৰ হৈ যায় তেতিয়া অভাৰ ইটিং বুলি কোৱা হয় অভাৰ ইটিং হলে ইনডাইজেশ্যন প্ৰব্লেম হয় ন ৰাইট ৰাইট ছাৰ সৰুতে আমাৰ যুগত পাবা যুগত যিখন আমাৰ ইন্ট্ৰডাকশ্যন টু য়োগা কিতাপখন আছে তাত হঠ যুগত কোৱা হৈছে আমি মিঠাহাৰ ফল' কৰিব লাগে মিঠাহাৰ মানে হৈ গ'ল দ্য মডাৰেট ফুড ডাইট শুড বি ফল' তাত কি কৈছে আমি খাদ্য কেনেকে খাব লাগে খাদ্য খাব লাগে 4 ভাগৰ এভাগ মানে আমাৰ ষ্টমাকৰ যিখিনি কেপাচিটি তাৰে কি হয় তাক 4টা ভাগত ভাগ কৰা হৈছে তাৰে এভাগ খালি থব লাগে এভাগত এয়াৰ থাকিব আৰু বাকি দুভাগতহে আমাৰ খাদ্য থাকিব ইনক্লুডিং লিকুইড আৰু হাৰ্ড যি আমাৰ খাদ্য খাওঁ দালি চব্জি ভাত মাছ মাংস ইত্যাদি ওকে তো এইটো ডেফিনেশ্যন হৈ গ'ল একৰ্ডিং টু আমাৰ য়োগাৰ যিবোৰ গ্ৰন্থ আছে বা একৰ্ডিং টু হঠ য়োগত ইয়াৰ বিষয়ে কোৱা হৈছে তেনে চিষ্টেমত ফলো কৰিলে কি হয় আমাৰ শৰীৰত কোনো ধৰণৰ বদ হজমৰ বা আদাৰ্ছ ডিজিজ ক্ৰিয়েট নহয় ওকে আমাৰ পেটত কি আছে অগ্নি আছে হয় কি নহয় যাক পিত্তৰ দৰে ক'ব পাৰি হয় কি নহয় যেতিয়া আমি খুব বেছিকে আহাৰ খাওঁ আজি সকলোৱে বাৰ্থডে পাৰ্টি বা বিয়া খাই পাইছেনে আজিলৈকে জীৱনত হয় স্যাৰ পাইছা ন কি হয় বাৰ্থডে পাৰ্টি হওক বা বিয়া হওক বা আদাৰ যিকোনো পাৰ্টি হয় তেতিয়া ৰাতি হয় মেইনলি ৰাতি হয় দিনত একো নহয় আমি কি কৰো পাৰ্টিবোৰত দবাই কেনে খাওঁ লাগিলে উপহাৰ 100 টকা দিম কিন্তু খাম 200 টকা হয় নহয় যিমান কেপাচিটি তাতকৈ অধিক খাই দিওঁ মানে ডিঙিলৈকে খাওঁ যেতিয়ালৈকে আমাৰ এটা মুখৰ শব্দ নহয় তেনেকে যেতিয়ালৈকে এইটো শব্দ নহয় তেতিয়ালৈকে আমি দবাই খাই থাকো সকলো নহয় বাৰু তাৰ মাজত কিছুমানে খায় কি হ'ব জানানে তাৰ ফলত কি হয় আমাৰ এয়াৰ ষ্টমাকত এয়াৰ ডেফিচিয়েঞ্চি হৈ যায় বা অক্সিজেনটো ডেফিচিয়েঞ্চি হৈ যায় যেতিয়া ষ্টমাকত অক্সিজেন ডেফিচিয়েঞ্চি হ'ব তেতিয়া কি হ'ব আমাৰ যিবোৰ খাদ্য হয় বা পেটত যি অগ্নি সৃষ্টি হয় তেওঁ ডাইজেষ্ট কৰিবলৈ বা তাক মুভমেণ্ট কৰিবলৈ কষ্ট পায় কাৰণ খাদ্য ইমান খাই আছো তাত আমাৰ প্ৰেছাৰৰ মাত্ৰাটো বাঢ়ি গৈ আছে গম পাইছা আমি যেতিয়া ট্ৰেকাৰত যাওঁ বা বাছত যাওঁ মেইনলি ট্ৰেকাৰত কি হয় তাত যদি সিট কেপাচিটি 3টা হয় 4টা 5টাকে ভৰাই দিয়ে তাৰ ফলত কি হয় আমাৰ বহিবলৈ অসুবিধা হয় হয় যে নহয় উশাহ ল'বলৈ অসুবিধা হয় ঠিক তেনেকৈ আমাৰ ষ্টমাকত যিখিনি কেপাচিটি তাতকৈ যদি আমি অধিক আহাৰ খাওঁ কি হয় ষ্টমাকত থকা ডাইজেষ্টিভ জুচে এইটোক হজম কৰিবলৈ কষ্ট পায় বহুত সময় লাগে লগতে কি হয় আমাৰ ষ্টমাকটো ভাগৰি যায় প্লাছ কি হয় ৰাতি খালে কি হয় আমাৰ এনেও শৰীৰত সূৰ্যৰ পোহৰ নপৰাৰ বাবে শৰীৰৰ ফাংচন কেপাচিটি এনি উইকনেছ হৈ যায় তাৰ ফলত কি হয় আমাৰ হজম কৰিবলৈ কষ্ট পায় শৰীৰত আৰু সেইখিনি আমাৰ কি দেখা দিয়ে ইনডাইজেশ্যনৰ প্ৰব্লেম দেখা দিয়ে বাউলছ ক্লিয়াৰ নহ'ব বেছিকে এচিডিটি হ'ব তাৰোপৰি আমাৰ যুগৰ যিবোৰ গ্ৰন্থত তাত কি কোৱা হৈছে যেতিয়া আমি খাদ্য খাওঁ লগত কি খাব নালাগে একেলগে পানী খাব নালাগে হয় কি নহয় পাইছেনে কোনোবাই বা ভাৰ্বেলি আমি বহুতে কয় খাদ্যৰ লগত পানী খাব নালাগে পাইছো ছাৰ এতিয়া কোৱেশ্চনটো হ'ল কিয় খাব নালাগে এচিডিটি হৈছে গ্যাপিং হৈ যায়
আচ্ছা পানী খালে এচিডিটি হয় মানে গ্যাপ হৈ যায় ভাতৰ মাজে মাজে খাই থাকিলে আপোনাৰ নহয় যে পানীটোত উপঙি থাকিলে খাদ্যবোৰ তেতিয়া মানে ডাইজেষ্টত ঠিক প্ৰব্লেম হৈ যায়। আপোনাৰ কি নাম চন্দনা বেজবৰুৱা। চন্দনা বেজবৰুৱা ওকে ক'ত পাইছা কি ক'লে? এই কথাখিনি ক'ত নিজে পাইছা ফিল কৰিছো মানে কি হয় পানীটো খালে এক্সট্ৰা হৈ যায় ন মানে খাদ্যটো এটা বেলেগ হৈ যায় পানীটো মানে যিটো ডাইজেষ্ট হ'বৰ কাৰণে অলমোষ্ট মিলিছে কি হয় জানানে আমি কি কওঁ আমাৰ পেটত অগ্নি আছে অগ্নিয়ে খাদ্যবোৰ জ্বলাই দিয়ে বাৰ্ণ কৰি দিয়ে হয় তাৰফলত স্যাৰ। কি খাদ্যবোৰ ডাইজেষ্ট হয় ৰাইট এতিয়া অগ্নি আৰু পানী দুটা অপজিট বস্তু পানীয়ে কি কৰে অগ্নি নুমাই দিয়ে হয় কি নহয় যেতিয়া ঘৰত জুই লাগিলে পানী মাৰো ন নুমি যায় এতিয়া মই খাদ্য খাই আছো খাদ্যৰ ফলত কি হৈছে আমাৰ পেটৰ অগ্নিবোৰ সৃষ্টি হৈ আছে তাত যদি মই পানী ঢালি দিওঁ কি হ'ব সেই অগ্নিৰ যিটো শক্তিটো নোহোৱা হৈ যায় কমি যায় সেইকাৰণে কোৱা হয় খাদ্যৰ লগত একেলগে পানী খাব নালাগে হয় স্যাৰ থেংক ইউ স্যাৰ। প্লাছ কি হয় খাদ্যৰ লগত যদি পানী বেছিকে খাওঁ কি হ'ব খাদ্যবোৰ পানীত উপঙি যাব অকে উপঙাৰ ফলত কি হ'ব যেতিয়ালৈকে পেটৰ পৰা পানীখিনি খালী হৈ নাযায় তেতিয়ালৈকে খাদ্যবোৰ অগ্নি কাষলৈ আহি নাপায় অগ্নি কাষলৈ আহিবলৈ সময় লাগে আৰু সেইকাৰণে আমাৰ কি দেখা দিয়ে মানে ইনডাইজেশ্যনৰ প্ৰব্লেম হয় বাৰ্চৰ প্ৰব্লেম হয় বদহজম হয় সেইকাৰণে কেতিয়াও খাদ্য খাওঁতে একেলগে পানী জাতীয় বস্তু আৰু লগতে ঠাণ্ডা জাতীয় বস্তু খাব নালাগে কাৰণ ঠাণ্ডা আৰু জুই দুটাই একেবাৰে অপজিট ইণ্ডিয়া পাকিস্তান টাইপ সদায় সেইখিনি কোৱা হয় গৰম স্যাৰ গৰম কিন্তু বস্তু মই মানে কেতিয়া সৰি স্যাৰ হেল্ল' কোৱা স্যাৰ মানে যেতিয়া মই শুনিছো যে স্যাৰ খোৱাৰ মাজত পানী খালে একো নহয় মানে খোৱাৰ শেষতহে খাব নালাগে স্যাৰ সেইটো কি ৰং নেকি মানে খোৱাৰ মাজত খাব লাগে শেষত খাব নালাগে মাজে মাজে খাব মানে খাব পাৰি বুলি শুনিছো মানে তেনেকুৱা ঠিক আছে বাৰু শুনিছা কথাটো হ'ল ৰিজন কি আছে আমাৰ ৰিজনটো লাগিব ন Okay. হয় কি নহয় কি কাৰণে খাব লাগে মাজে মাজে খালে কি হয় স্যাৰ একচুয়ালি মাজে মাজে খাব লাগে চাগে ডিঙিত ধৰিলে মেলিলে বুকুত ধৰিলে তেতিয়া খালে একো নহয় এনেই খাব নালাগে আচলতে যিমান পাৰি সেইটো বেলেগ মেটাৰ সেইটো বাই চান্স হৈ গ'ল হয় কি নহয় একচুৱেলি কি হয় জানানে আমি যে খাদ্য খাওঁ নহয় আমাৰ খাদ্য খোৱা চিষ্টেমটো বেয়া আৰু মেইনলি যিসকল ব্যক্তিয়ে চহৰ অঞ্চলত বাস কৰে তেওঁলোকতো আৰু বেয়া সেইখিনি কোৱা হয় বেড লাইফষ্টাইল আমাৰ দাঁত কেইটা আছে মানুহৰ কৈছো দেই দাঁত কিমানটা থাকে 32টা বুলি কয় কিছুমানৰ 33টাও থাকিছে ইমান কমে থাকে যদিহে খৰি গৈছে ভাঙি গৈছে হয় নাই চ কি কোৱা হয় আমাৰ দাঁত যিমান আছে সিমান বাৰ আমি যেতিয়া খাদ্য এবাৰ খাওঁ নহয় সিমান বাৰ চুবাব লাগে মানে মই এমুঠি ভাত খাইছো এই এমুঠি ভাতটোক 32 টাইমছ চুবাব লাগিব চুবালে কি হয় সি ভালকে গুৰি হয় লগতে আমাৰ জিভাৰ পৰা কি কেমিকেল প্ৰডাকশন হয় saliva প্ৰডাকশন হয় তাকে নহয় সালাইভা যিমান হ'ব সিমান ভাল তো সালাইভাই কি কৰে সফটলি আমাৰ খাদ্য কি বুলি কয় আপ টু ষ্টমাক মানে কঢ়িয়াই নিবলৈ সহায় কৰে হজমতো সহায় কৰে প্লাছ কঢ়িয়াই নিবলৈ সহায় কৰে তেতিয়া কি হয় আমাৰ পানী নাখালেও কথা নাই কাৰণ আমাৰ ডিঙিৰ সফটনেছটো আহি গৈছে কাৰণ সালাইভা আছে আৰু সালাইভা সদায় কি হয় স্লিপাৰী বস্তু কেমিকেলটো হয় কি নহয় চ' যিমান বাৰ আমি চুবাম আমাৰ কাৰণে ভাল যেতিয়া আমি নুচুবাও কি হয় সফটনেছটো স্লিপাৰীনেছটো নোহোৱা হৈ যায় ডিঙিটো ড্ৰাই হৈ যায় চ' মুখৰ পৰা খাদ্যটো পেটলৈ যাবলৈ তেতিয়া কি হয় অলপ বাধা পায় অবষ্টেকল পায়
আৰু সেইকাৰণে আমি পানী খাওঁ চাবাচোন যিসকলে ৰাতিপুৱা অফিচত যোৱা বা কলেজত যোৱা তাড়াতাড়ি ভাতটো খাওঁ দৌৰাদৌৰিকে হয় কি নহয় তেতিয়া কোনোবা তাড়াতাড়িকে পানী একগিলাচ 2 গিলাচ মাৰি দিয়ে ভাতৰ লগত চ' সেইটো বহুত বেয়া সেইটো চিষ্টেম মানে তেনেকা পাৰিলে কৰিবই নালাগে খাদ্য খাওঁতে সদায় কি আৰামছে বহি কিনে ধীৰে সুস্থিৰে খাব লাগে সময় লৈ খাব লাগে আৰু খাদ্য খাওঁতে কেতিয়াও কথা ক'ব নালাগে এতিয়া খাদ্য খাওঁতে কিয় কথা ক'ব নালাগে ইয়াৰো কাৰণ আছে কোনোবাই জানা ইয়াৰ পাছত সোমাই যাব পাৰে কথা ক'লে ছাৰ এই খাদ্য নলীৰ বস্তুখিনি চাহ নলী দি যাব পাৰে তেতিয়া আমাৰ মানে গাঁঠি লাগে বা নাকেৰে ওলাই আহে বুলি কওঁ যে পানীটো কেতিয়াবা খালে দুটা নলী থাকেতো চাহ নলী আৰু খাদ্য নলী এই সেইটো এটা কাৰণ কৈ আছে থকা বঢ়িয়া আলজিভাৰ তলেৰে হয় বঢ়িয়া আৰু আৰু ধ্যানটো নহ'ব ছাৰ আমি যিটো মনোযোগেদি খাব লাগে এইটো ৰাইট নহয় ভেৰি গুড আৰু আৰু ছাৰ আমি কিমান খাই আছো বা কেনেকুৱা কি বস্তু খাইছে সেইটোৰ প্ৰতি পৰিমাণটো কনচেনট্ৰেচনটো ছাৰ নাথাকে পৰিমাণটো গম পোৱা যায় কিমান খালো কিমানখিনি খালে আমাৰ হ'ব পেট ভৰিছে সেইটো গম পোৱা যায় আচ্ছা বঢ়িয়া কি জানানে আমি যে খাদ্য খাওঁ খাদ্য সদায় খাব লাগে এজ এ প্ৰসাদ হিচাপে আমি যে ভোগ খাওঁ ন ভোগৰ দৰে খাব লাগে মানে আমি খাদ্য খাওঁতে তাতে আমাৰ যিটো আত্মাটো সোমাই যাব লাগে তাতে কমপ্লিটলি মনটো তাৰ ওপৰত দিব লাগে সুখত খাব লাগে যদি আমি বেছিকে বা আমি খাৱাৰ সময়ত যদি কথা পাতি থাকো কি হয় প্ৰথমতে আমাৰ এক্সট্ৰা এয়াৰ বডিত ইনটেক হৈ যায় যাৰ ফলত আমাৰ গেষ্ট্ৰিকত বা আদাৰ যিকোনো ধৰণৰ গেছ ৰিলেটেড বা বাৰ্থ ৰিলেটেড প্ৰব্লেম হ'ব পাৰে ছেকেণ্ডলি যেতিয়া আমি খাদ্য খাদ্যত মন নিদিম সেই খাদ্যত কি পোৱা নাযায় তাৰ গুণটো পোৱা নাযায় প্লাছ কি হয় আমি কথা পাতি খাদ্য খালে কি হয় সম্পূৰ্ণভাৱে ভালকে চুবোৱা নহয় ভালকে নুচুবালে কি হ'ব মিউকাছ আমাৰ চেলেভা প্ৰডাকশ্যন নহ'ব তাৰ ফলতো আমাৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে তো মেইনলি হৈ গ'ল আমি যেতিয়া খাদ্য খাওঁ সদায় মানে শান্তিমতে খাব লাগে অকলে খাব লাগে গ্ৰুপত খালে কি হয় আমাৰ কথা পাতি পাতি খোৱা হয় অকলে খালে কথা পাতি খোৱা নহয় খাদ্য খোৱা মানে এক প্ৰকাৰৰ ধ্যান আমি শৰীৰক এটা কিবা এটা ভাল বস্তু দি আছো যাৰ ফলত আমাৰ শৰীৰটো এটা বেলেগ এটা উৰ্জা পায় এইটো হৈ গ'ল মেইন খাদ্য খোৱাৰ ধৰণ চিষ্টেম তেনেকে খাব লাগে কথা পাতি খাব নালাগে ওকে আমি পিত্ত গম পালো বাত পিত্ত কফ কফ কি বস্তু পানী আৰু মাটি থাকে নেকি এনেকুৱা আৰু মানে ডিঙিৰ ওচৰলৈকে আহে যিটো বুকুত মানে হা ঠাণ্ডা লাগিলে হয় সেইটো এনেকে বুকুত নে ঠাণ্ডা গম পোৱা লাগিলে নাই হয় বাৰু যিটো কি হয় বুকুত জমা হয় কফ মানে ডিঙি বোলে আহে এনেকুৱা আৰু এইটো দুখ হয় কফটো দুখ ন ছাৰ হা কফ দুখ ন কফ দুখ দোষ পানী আৰু মাটি পাৰ্ট অফ ন সেইটো মই কম্বিনেশ্যনটো কোৱা নাই পাৰ্ট অফ ত্ৰিদোষ মই কি কৈছিলো যেতিয়া আমাৰ শৰীৰত বাত পিত্ত কফৰ ইমবেলেঞ্চ হলে আমাৰ শৰীৰত ৰোগৰ সৃষ্টি হয় একৰ্ডিং টু আয়ুৰ্বেদে কৈছে আমি বাত জানিলো পিত্ত জানিলো কফ গৈ আছো দ্য কফ ইজ মেইনলি আৱাৰ মিউকাছ আমাৰ শৰীৰত মিউকাছ থাকে সকলোৰে থাকে বাত পিত্ত কফ সকলোৰে গাত থাকেই কিন্তু যেতিয়া ইমবেলেঞ্চ হয় তেতিয়াহে ৰোগ হয় ঠিক তেনেকৈ যেতিয়া আমাৰ পিত্তৰ মাত্ৰা কফৰ মাত্ৰা বাঢ়ি যাব তেতিয়া আমাৰ বিভিন্ন ধৰণৰ ৰোগ দেখা যায় লাইক পানী লগা কফ সৃষ্টি হোৱা আমি যে খুব কাহো ঠাণ্ডা দিন অহাৰ লগে লগে কফ জমা হয় বুকুত ইজ দা কফৰ দোষা বাত পিত্ত কফৰ ইমবেলেঞ্চ হোৱাৰ ফলত আমাৰ শৰীৰত ৰোগ দেখা দিয়ে কোনে কৈছে একৰ্ডিং টু আয়ুৰ্বেদা
এই পিকচাৰটো চোৱা বাত আৰু পিত্তৰ কফৰ সৃষ্টি কেনেকে হয় এই ওপৰৰ পাঁচটা বস্তু কি আছে স্পেস এয়াৰ ফায়াৰ ওয়াটাৰ এন্ড আর্থ এইকেইটা কি বস্তু পঞ্চভূত নেকি ছাৰ এইকেইটা পঞ্চভূত হা পঞ্চভূত পঞ্চ মহাভূত 5 এলিমেন্টস এইকেইটা কি বস্তু পঞ্চভূত গম পালো পঞ্চভূত কি বস্তু এইকেইটা উপাদানেৰে মানৱ আমাৰ শৰীৰটো 5টা তত্ত্বৰে গঠিত পাঁচটা তত্ত্বৰে গঠিত বঢ়িয়া আৰু ছাৰ ব্যক্তিৰ মানে এজন ব্যক্তিৰ মানে গোটেই জীৱনটো এই 5টা মানে উপাদান জড়িত হৈ থাকে চোৱা যেতিয়া এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল যেতিয়া ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল এই গোটেই মহাকাশ সৃষ্টিৰ উৎসৰ মেন কাৰণেই হৈ গল এই 5টা ভূত বুলি কোৱা হয় এই 5টা এলিমেন্টস মনুষ্যটো বহুত পাছত আহিছে একেবাৰে পোন প্ৰথমে কিহৰ সৃষ্টি হৈছে স্পেচৰ সৃষ্টি হৈছে স্পেচ মানে হৈ গল আকাশ গম পালা তাৰপিছত কিহৰ সৃষ্টি হল এয়াৰ সৃষ্টি হল তাৰপিছত অগ্নিৰ সৃষ্টি হল অগ্নি মানে আমাৰ সূৰ্য দেৱতা সূৰ্যৰ সৃষ্টি হল তাৰপিছত পানীৰ সৃষ্টি হল আৰু তাৰপিছত কি হল মাটিৰ সৃষ্টি হল ওকে যেনেকৈ এই ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ মূল কাৰণ এই 5টা ঠিক তেনেদৰে আমাৰ শৰীৰটো কি দিছে এই 5টা তত্ত্ব লগ হৈহে আমাৰ শৰীৰটো গঠন হৈছে এই 5টা তত্ত্ব আমাৰ শৰীৰত আছে আছে কি নাই কাৰোবাৰ নাই নেকি চবৰে আছে আছে ছাৰ চবৰে আছে ন হয় আছে ছাৰ ওকে প্ৰথমটো কি আছিল স্পেচ লাষ্টটো হৈ গল আৰ্ট মই লাষ্টৰ পৰা আহো আমাৰ শৰীৰৰ কোনটো অংশত আৰ্ট মানে হৈ গল মাটি আছে কোনে ক'ব পাৰিবা ছাৰ ভৰি ভৰিত মাটি আছে নেকি ছাৰ বুকু মাটি নেকি নাই কিন্তু ভৰি দুখন মানে মাটিত লাগি থাকে চুই থাকে সেইকাৰণে হয় আৰ্থিং হয় হাতো লাগিব পাৰে হাততো লাগি থাকে স্যাৰ আমাৰ খালি ভৰি খোজ কাঢ়িলে ভাল বুলি কয় মানে এইটো তাতে বেলেগ, আৰ্থিংটো সেইটো ভাল আমাৰ লাগে, বডিত আহে কিন্তু আমাৰ বেলেগ বস্তু। মানুহৰ ছালটো মাটি বুলি কয় নেকি Yes, ছাল বুলি নহয় আমাৰ শৰীৰৰ যিটো বাহ্যিক অংশ ন মাংসপেশী মাংস the muscles are is the component of art আমাৰ শৰীৰৰ বাহিৰৰ অংশৰ মাংসপেশীবোৰ হৈ গল আৰ্থৰ বা the art element বুজি পালা তাৰ লগত জড়িত ক্লিয়াৰ সেকেন্ডটো কি আছে পানী আছে আমাৰ শৰীৰত পানী আছে কি নাই আছে স্যার যদি আছে কিমান পার্সেন্ট আছে 70% 70% আছে কত কত আছে ব্লাডত আছে ব্লাডত আছে আৰু আমাৰ পাকস্থলীতো থাকে পানী পাকস্থলীতো পানী আছে আচ্ছা আৰু চকুত আছে চকুত আছে সেইকাৰণে চকু পানী ওলাই ন আৰু 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 70% আছে কত কত আছে ওলাব লাগিব চেল বিলাকত থাকে নেকি ছাৰ হা হা চেল বিলাকত মানৱ শৰীৰত যিখিনি চেল আছে কোষ আছে কোষ বিলাকত কোষটো হৈ গল আৰ্ট কোষটো আৰ্ট
Sir, sweat, saliva, urine. ওকে, যিমান আমাৰ বডিৰ যিমান মানে লিকুইড টাইপ বস্তু আছে লাইক এনজাইম, ব্লাড, these are all are earth element, sorry, water element. Fats also, sorry, fats also water element. বুঝলা? Then আহিল third, fire. The fire what আছে body? পিত্ত পেটত পাকস্থলী য'ত হজম কৰা পাকস্থলীত আছে, আৰু ক'ত আছে? পাকস্থলী আৰু ক'ত আছে? আৰু বেলেগত আছে নাই? নাই। ব্লাডত আছে নেকি স্যাৰ? ব্লাডত পানী আছে। মূৰতো আছে নেকি? আচ্ছা মূৰত, আচ্ছা মূৰত আছে নেকি? যিসকল ব্যক্তিৰ মূৰটো গৰম হৈ থাকে সিহঁতৰ হ'ব পাৰে। মেইনলি ষ্টমাকত আছে আমাৰ অগ্নি, মেইন লোকেশ্যন হৈ গ'ল অগ্নি। মানে কি কৰে অগ্নিয়ে সকলো বস্তু বাৰ্ণ কৰে ন। মূৰত বুলি নকবা আৰু দিগদাৰ হৈ যাব। যদি মূৰত অগ্নি থাকে আমাৰ যিমান আছে বুলি কয় ব্ৰেইনত চেলছ বিলাক জ্বলি যাব, ব্ৰেইনে কাম নকৰা হৈ যাব। দেন আহিল নেক্সট এয়াৰ। আমাৰ বডিৰ কোনটো কোনটো অংশত এয়াৰ আছে, বতাহ আছে? স্যাৰ হাঁওফাঁও হাঁওফাঁওটো আছেই। আৰু পেটতো থাকে স্যাৰ। পেটত এয়াৰ, এক্সট্ৰা এয়াৰ আছে। হ'ব, পেটত থাকিব এয়াৰ। আৰু হাঁওফাঁওত আছে। হাঁওফাঁওটো গম পালো, লাংছত আছে। স্যার পাকস্থলী হবে নেকি? পাকস্থলী গম পালো। কাণত আছে নাই এয়াৰ বতাহ? কাণত, নাকত হ'ব নাই? স্যাৰ গোটেই বডিটোতে থাকিব এয়াৰ। বনতো হ'ব। এভৰি চেল এয়াৰ চবতে আছে। যিহেতু ব্লাডে কি কৰে আমাৰ বডিৰ অক্সিজেন কঢ়িয়াই লৈ যায়, অক্সিজেন অলসো এয়াৰ ন, তো বডি থাকিবই। দেন লাষ্ট ইজ স্পেচ। আমাৰ বডিৰ ক'ত স্পেচ আছে? স্পেচ মিন্স খালী ঠাই, খালী ঠাই, স্পেচ। কাণত আছে, নাকত আছে, কিডনিত আছে, ষ্টমাকত আছে, এইবোৰ সকলোতে স্পেচ আছে। আমি কি কথা কৈছিলো? বাত, পিত্ত, কফ। এই 5টা এলিমেন্টৰ সংযোগ হয়ে এই 3টা ত্ৰিদোষৰ সৃষ্টি হৈছে। কেনেকৈ? স্পেচ আৰু এয়াৰ সংযোগ হৈ কি সৃষ্টি হৈছে? বাটা সৃষ্টি হৈছে। বাত দশা। এয়াৰ আৰু ফায়াৰ সংলগ্ন হৈ কি সৃষ্টি হৈছে? পিত্ত সৃষ্টি হৈছে। ঠিক তেনেকৈ ৱাটাৰ আৰু আৰ্থ সংযোগ হৈ কেনে কফৰ সৃষ্টি হৈছে। খুব বেছিকে আমি যেতিয়া খুব গা ধুও, গৰম দিনত ঠাণ্ডাত আহি মানে গৰম মানে ঠিকছে গা ধুই দিলো, ইয়াৰ ফলত কি হয় আমাৰ বডিত তেতিয়া আমাৰ কফৰ সৃষ্টি হয়, চৰ্দি লাগে, কাহ হয়, কাৰণ এটা এলিমেন্টটো বাঢ়ি যায়। কি এলিমেন্ট? ৱাটাৰ এলিমেন্ট বাঢ়িলে কফ সৃষ্টি হয়। ঠিক তেনেকৈ কি দিছে? এয়াৰ আৰু ফায়াৰ।
অযথা বস্তু খুব জ্বালা পুৰা খালে বা খুব কোল্ড ড্ৰিংকস খালে ঠাণ্ডা জাতীয় বস্তু খালে আমাৰ কি হয় পিত্তটো ইমবেলেন্স হৈ যায় তেতিয়া আমাৰ পিত্ত দোষ দেখা দিয়ে মানে খুব জ্বলা পুৰা হয় পেটটো হয় নাই এইবোৰ কাৰণে আমাৰ কি শৰীৰৰ ৰোগ দেখা দিয়ে মূৰ বিষাব পেটটো জ্বলিব বুকুখন জ্বলিব পেচাব জ্বলিব পাৰে আৰু কি দিছে স্পেচ এণ্ড এয়াৰ অলাগতিয়াল যেনেকে আমি অথনি কৈছিলো খোৱাৰ সময়ত যদি খুব কথা পাতো তেতিয়া কি হয় আমাৰ বডিত এক্সট্ৰা এয়াৰ ইনটেক হয় আৰু ইনটেক হলে কি হয় আমাৰ বডিত বাত দোষৰ সৃষ্টি হয় যেনেকে গেষ্ট্ৰিক হ'ব পাৰে বা পেটটো অনবৰত ফুলি থাকিব পাৰে কিবা এটা খালে পেটটো পুটুককে ফুলি যায় মূৰ বিষাব পাৰে আঁঠুত বিষ হ'ব পাৰে হাতৰ জোনত বিষ হ'ব পাৰে কি কাৰণে হয় বাত দোষৰ ইমবেলেন্স হলেও এইবোৰ দেখা দিয়ে সো এইখিনি আছিলে 5 এলিমেন্টস এণ্ড 3 দোষা ইন হিন্দু কমিউনিটি বা ইন সনাতন কমিউনিটি যেতিয়া মানুহ এজন মৃত্যু হয় আমি কি কৰো তেখেতক জ্বলাই কোৱাচোন দিওঁ তেখেতক জ্বলাই জ্বলাই দিওঁ স্যাৰ কিয় জ্বলাই দিয়া হয় জ্বলোৱা হয় শৰীৰটো কিয় জ্বলোৱা হয় কোৱাচোন যাতে পঞ্চভূতৰ পঞ্চভূতত যাতে মিলন হয় মিলি হৈ যায় তাতে মিলি যায় মিলি যায় তাতে সেইকাৰণে yes because our Hindu the Sanatan system is completely scientific system আমি যে কৈছিলো যেতিয়া আমাৰ শৰীৰ সৃষ্টি হয় পাঁচটা তত্ত্বৰ লগত সৃষ্টি হয় ঠিক তেনেকৈ এই যে ধ্বংস হয় ধ্বংস হওঁতেও এই পাঁচটা তত্ত্বৰ লগত বিলীন হৈ যায় অগ্নিত আমি জ্বলাই দিলো মাটিত মিহলি গল পানীত উটুৱাই দিলো আকাশলৈ স্পেচত গুচি গল আৰু বতাহৰ লগত মিলি গল হয় কি নহয় বুজিলা সেইকাৰণে ইন সনাতন ধৰ্মত কি কৰা হয় যেতিয়া মানুহ এজন মৃত্যু হয় আমি জ্বলাই দিওঁ ডিউৰিং দ্য কৰোনা সমস্যাৰ সকলোৱে দেখিছা আদাৰ্ছ কমিউনিটিবোৰো জ্বলাবলৈ আৰম্ভ কৰিছে কাৰণ জ্বলালে কি হয় যদি কিবা বডিৰ বেক্টেৰিয়াছ আছে বেক্টেৰিয়াবোৰো জ্বলি ধ্বংস হৈ যায় সেইকাৰণেও জ্বলোৱা হয় ক্লিয়াৰ ইয়াত কাৰোবাৰ কিবা সুধিব লগা আছে নেকি কাৰো একো কোৱেশ্চন নাই